নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পইচা মুহূৰ্তৰ ভিতৰতে ডাবল কৰাৰ কোনো শৰ্টকাট নাই অবৈধ ট্ৰেডিংৰ সৈতে জড়িত লুণ্ঠনকাৰী কোনো হাৰি নাযায় ইতিমধ্যে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ট্ৰেডিং কৰি বহু লোকক হাৰাশাস্তি কৰা বহু লোকক লুণ্ঠন কৰা লোকৰ বিৰুদ্ধে কি মন্তব্য কৰিলে সেই সন্দৰ্ভত ডাঙৰ খবৰ লৈ আহিছো এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছো পইচা এপত জমা দি পইচা দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অবৈধ ট্ৰেডিংৰে জড়িত সকলো উৎখাত কৰা হ'ব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সকিয়নি দিছে আৰু ভাৰতৰ আইন মতে এনেকুৱা কোনো এপৰ ব্যৱস্থা নাই য'ত পইচা দুগুণ কৰা হয় বহু মানুহে ইতিমধ্যে ধন হেৰুৱাইছে সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ইতিমধ্যে অসমত ৩৬ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে দিলে তথ্য আৰু শীঘ্ৰেই উৎখাত কৰা হ'ব সমগ্ৰ লুণ্ঠনকাৰী চক্ৰক লখিমপুৰত উপস্থিত হৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলে ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক এক প্ৰকাৰ ঠগিবলৈ এই পন্থা হাতত লৈছে পইচা এপত জমা দি দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে এই ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগাৰ এক কাৰ্যপন্থা হাতত লৈছে ভাৰতৰ আইন মতে এনেকুৱা কোনো এপৰ ব্যৱস্থা নাই য'ত টকা দুগুণৰ পৰা তিনিগুণ কৰিব পাৰি বহু মানুহে ইতিমধ্যে ধন হেৰুৱাইছে ইয়াৰ প্ৰলোভন লাভ কৰি আৰু তেনে পৰিপ্ৰেক্ষিতত লুণ্ঠনকাৰী কোনো হাৰি নাযায় প্ৰত্যেকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সকিয়নি দিছে আৰু আজিৰ দিনটোত লখিমপুৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি মন্তব্য কৰিলে এই মুহূৰ্তত শুনাই লৈছো মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে তাৰ আগত ময়ো জনা নাছিলোঁ লগে লগে ইনকুৱাৰী হ'ল পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল ৩৬ জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে তাৰ আগত ময়ো জনা নাছিলোঁ লগে লগে ইনকুৱাৰী হ'ল পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল ৩৬ জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে তাৰ আগত ময়ো জনা নাছিলোঁ লগে লগে ইনকুৱাৰী হ'ল পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল ৩৬ জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম